ঔগুৰিজান যেটো ঔগুৰিজান বাগানৰ খনন এটো সকলোৱে কৈ আছে দিখৰ পাৰৰ খননটো এইখিনিলে ডিটেইলছত নাযাও যে ঔগুৰিজান বাগানটো যেটো খনন হৈ আছে হেতু আপুনি বন্ধ কৰি দিয়ক নহলে আমাৰ ঘৰবিলাক ভাগি থাকিব আমাৰ ঘৰবিলাক নাইকিয়া হৈ যাব আমি শেষ হৈ যাম তেতিয়া মুখ্যমন্ত্ৰীৰ যেটো অভিব্যক্তি আপোনালোকে দেখিলে প্ৰথম ঘটনা তেওঁ মানুহগৰাকীক উল্টা হুধে যে কোট হৈছে কি হৈছে এনেকুৱা ধৰণৰ প্ৰশ্নটো কৰিছে আপোনালোক সকলো তাত আছিল যেতিয়া মহিলাগৰাকী আৰু অকমান বৰ্ণনা কৰিবলৈ গ'ল তেতিয়া ময়ূৰ বৰগোহাঁই আহি তাৰ মাজতে জপিয়াই দিছে আপোনালোকে দেখিছে নে নাই ভিডিঅটো ময়ূৰ বৰগোহাঁই আহি তাতে জপিয়াই দিছে আৰু কি কৈছে যে হ'ব হ'ব আমি চাই লম আজি আমাৰ ভয় হৈছে যে ময়ূৰ বৰগোহাঁইও এই গোটেই চক্ৰটোৰ লগত জড়িত আছে নেকি কাৰণ আমাৰ ওচৰত এখন ফটো পৰিছেহি পাব্লিক ডকুমেন্ট সকলোৰে লগতে আছে আমাৰ ওচৰত এখন ফটো পৰিছেহি এই ফটোখন আপোনালোকক দেখাব বিচাৰিছো দেই এইখন আপোনালোকে চাব এইখন ফটো এইখন ফটো এটা ফটোখন যদি মই এক্সপ্লেইন কৰি দিওঁ ফটোখন তেতিয়াহ'লে আপুনি দেখিব এইজন ময়ূৰ গোহাঁই দেখিছে এই যে টুপি পিন্ধি আছে মানুহজন এই টুপি পিন্ধি থকা মানুহজন সকলোৱে আমাৰ ইয়াত চিনি পায় নামটো হৈ গ'ল নিয়ামতুল্লাহ খান নিয়ামতুল্লাহ খান কোন তেওঁ বিহুবৰৰ মানুহ নিয়ামতুল্লাহ খান হ'ল আমি যি কৈ আছো মাতলো কন্যা গেঙৰ অন্যতম মূল মানুহ এই মানুহজনে এই নিয়ামতুল্লাহ খান এই মানুহজনে যিটো হাৰত পাহাৰ ধ্বংস কৰি কয়লা উলিয়াই আছে এইটো তবৰ মানিব লাগিব আপোনালোকে তেওঁ এতিয়া চাওক এই বিজেপিৰ টুপিটো পিন্ধি আছে এইটো বিজেপিৰ টুপি পিন্ধিছে দেখিছেনে আপোনালোকে এটা বিজেপিৰ টুপি এজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ গোহাঁইৰ লগত আমি কোৱা নাই যে ময়ূৰ গোহাঁই এই চক্ৰটোত লিড লৈ আছে কিন্তু নিয়ামতুল্লাহ খানৰ লগত যদি ময়ূৰ গোহাঁই ফটো তোলে তেতিয়াহ'লে আমাৰ উদ্বিগ্নতাটো বাঢ়ি যায় যে আমাৰ সমষ্টিৰ বিধায়কজনো এই গোটেই চক্ৰটোৰ লগত জড়িত হৈ আছে নেকি আৰু ইণ্টাৰেষ্টিং এই ফটোখনত চাব এইজন দেখিছেনে এইজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ বৰগোহাঁইৰ মাজৰ এইজন হৈ গ'ল মাতলো কন্যাকৰ বৰপুত্ৰ ডাঙৰ পুত্ৰ তেওঁৰ নাম হ'ল লামুং কন্যা আৰু মাতলো কন্যাক কোন চাগে আৰু বুজাই ক'ব নালাগে আমেদ কন্যাক কোন চাগে আপোনালোকক বুজাই ক'ব নালাগে যে আমাৰ বিধায়কগৰাকীয়ে যদি নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ পুত্ৰক লৈ ফটো উঠে আমি কোৱা নাই যে ফটো উঠিব নোৱাৰে ফটো সবেই উঠিব পাৰে কিন্তু যদি এইটো এটা অশুভ চক্ৰত পৰিণত হৈছে অশুভ চক্ৰত যদি এটা পৰিণত হৈছে আমি শুনিছো যে এবাৰ সিন্ডিকেটৰ আগতে পীযুষ হাজৰিকাহেঁতে চলাইছিলে সিন্ডিকেটটো গোটেই কয়লাৰ সিন্ডিকেটটো এবাৰ নতুন মানুহক দিব বিচাৰিছে আৰু ময়ূৰ বৰগোহাঁই নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ বৰপুত্ৰক লৈ ফটো উঠিছে এইটো ইলেকশ্যনৰ আগৰ ফটো নিয়ামতুল্লাহ খানে বিজেপিৰ টুপি পিন্ধি আছে আপুনি দেখিছে এতিয়া আমাৰ উদ্বিগ্নতা এই কাৰণেই বাঢ়িছে যে যদি আমাৰ সমষ্টিৰ বিধায়কজনে এইবিলাক কয়লা মাফিয়াৰ লগত সম্পৰ্ক ৰাখে মাতলো কন্যাকৰ বৰপুত্ৰৰ লগত সম্পৰ্ক ৰাখে আমি নাগালেণ্ডৰ কয়লাৰ খনন বন্ধ কৰিব পাৰিমনে আমি নাগালেণ্ডৰ কয়লা খনন বন্ধ কৰিব পাৰিমনে আমি দিখৰ যিটো খনন দিখৰ যিটো আপোনালোকে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে আপোনালোক স্থানীয় সাংবাদিক সকলোৱে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে গোটেই দিখৰ পাৰবিলাক যদি স্থানীয় বিধায়কজনে
এই মাফিয়াবিলাকৰ লগত লগ লাগে তেতিয়াহ'লে আমি আমাৰ জেগাবিলাক বচাব পাৰিমনে? আমি নাজিৰাখন, আমাৰ শিমলুগুৰি, আমাৰ চেতিয়া সন্দিকৈ গাঁও, আমাৰ বিহুবৰ, আমাৰ চন্ত, আমাৰ ৰজাপুল, আমাৰ হোলাং কাটনি, গেলেকী এইবিলাক ঠাই আমি বচাব পাৰিমনে? মই পুনৰবাৰ কৈছোঁ, ময়ূৰ বৰগোহাঁই ইয়াত সম্পূৰ্ণ জড়িত আছেনে নাই সেইটো সময়ে তাৰ উত্তৰ দিব, কোনো লুকুৱাই ৰাখিব নোৱাৰে। কিন্তু এটা কথাটো খাটাং যে এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে। এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাব বিচাৰোঁ এই সংবাদ মেলৰ যোগেদি যে এই নগা পাহাৰৰ কয়লা খনন, দিখৌৰ পাৰ খনন এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে কয় যে মই কেনেকৈ বন্ধ কৰিম। মুখ্যমন্ত্ৰীয়ে কৈছিল নাই মই কেনেকৈ বন্ধ কৰিম। তাৰমানে গোটেই ঘটনাটোক লৈ মুখ্যমন্ত্ৰীৰ যিটো কেজুৱেল এটিচিউড, অতি টুলুঙা যিটো, তেওঁ কয় যে মই কেনেকৈ বন্ধ কৰিম খনন। নাগালেণ্ডত হৈছে, তুমি নাগালেণ্ডত কয়লা খননটো বন্ধ কৰিব নোৱাৰা, তোমাক আকৌ নৰ্থ ইষ্টৰ নেডাৰ অধ্যক্ষও পাতি ৰাখে। তুমি ঠিক আছে, তুমি নাগালেণ্ডৰ কয়লা খননটো তুমি বন্ধ কৰিব নোৱাৰা,